অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, আজি কিন্তু সেইসকলৰ কাৰণে ভাল খবৰ আহি গৈছে। এইবাৰ কিন্তু সকলোৱে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। যিসকলে অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা লাভ কৰিছে, যদি আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পৰা বাদ পৰা নাই, আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। বহুতো মানুহৰ একাউণ্ট কিন্তু ডিবিটি লিংক নাছিল, সেইকাৰণে কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, কিন্তু আপোনালোকৰ পইচাটো পেণ্ডিং হৈ আছে। সেইকাৰণে কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। সেইকাৰণে যদি আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা লাভ কৰিছে আৰু আপোনালোকৰ একাউণ্টত আগষ্ট মাহৰ ১ তাৰিখে অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, অথবা আপোনালোকৰ একাউণ্টত এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা পাইছে, তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে। আগত যেনেকুৱাকৈ অৰুণোদয় আঁচনিৰ পইচা ডাইৰেক্ট বেংক একাউণ্ট নম্বৰত সোমাই দিছিল, সেইকাৰণে কিন্তু আপোনালোকে তাত যিটো বেংকৰ একাউণ্ট জমা কৰিছিল, আপোনালোকৰ বেংকৰ একাউণ্টত অট'মেটিকলি অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে। কিন্তু এইবাৰ যিহেতু অৰুণোদয় আঁচনিৰ ধন বেছিকৈ দিয়াৰ কথা আছিল, কিন্তু বানপানী হোৱাৰ কাৰণে যিবিলাক ডিষ্ট্ৰিক্টত বানপানী হোৱা নাই, সেইবোৰত কিন্তু অৰুণোদয় আঁচনিৰ পইচা ১,১০০কৈ দিয়া হৈছিল, আৰু যিবোৰ ডিষ্ট্ৰিক্টত বানপানী হৈছিল সেইবিলাকত কিন্তু অৰুণোদয় আঁচনিৰ পইচা ২,৫০০কৈ দিয়া হৈছে। সেইকাৰণে যিসকলে অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা লাভ কৰিছে, যদি আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, আগত যেনেকুৱাকৈ অৰুণোদয় আঁচনিৰ পইচা ডাইৰেক্ট বেংক একাউণ্টত সোমাইছিল, কিন্তু এইবাৰ অৰুণোদয় আঁচনিৰ পইচা কিন্তু ডিবিটি লিংকৰ জৰিয়তে অৰুণোদয় আঁচনিৰ পইচা সোমাই দিয়া হৈছে। ডাইৰেক্ট কিন্তু আপোনালোকৰ আধাৰ কাৰ্ডত অৰুণোদয় আঁচনিৰ পইচা সোমাই দিয়া আছে। এতিয়া আপোনালোকৰ বেংকৰ একাউণ্টৰ সৈতে যিটো ডিবিটি লিংক আছে, তাত কিন্তু অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে। সেইকাৰণে আজি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা পাইছে, তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে। আপোনালোকৰ যদি ২টা বা ৩টা বেংকৰ একাউণ্ট আছে, আপোনালোকে আপোনাৰ সকলোবোৰ বেংকৰ একাউণ্ট চেক কৰক। যিহেতু এইবাৰ ডিবিটি লিংকৰ জৰিয়তে অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে, সেইকাৰণে কিন্তু আপোনালোকৰ যিকোনো এটা বেংকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা পাইছে, তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা ফাইনেলি সোমাই গৈছে। আপোনালোকে একো চিন্তা কৰিব নালাগে। যদি তথাপিও আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, এতিয়া কিন্তু আপোনালোকে আৰু একো চিন্তা কৰিব নালাগে। এতিয়া কিন্তু আপোনালোকৰ জিলাত এটাকৈ অৰুণোদয় আঁচনিৰ অফিচাৰ দিয়া হ'ব। যিসকলে অৰুণোদয় আঁচনিৰ পইচা পোৱা নাই, বা যদি আপোনালোকৰ কিবা এটা প্ৰব্লেম থাকে, আপোনালোকে তাত যাই যোগাযোগ কৰিব। তাত যাই আপোনালোকে অভিযোগ কৰিব লাগিব। তাৰপিছত আপোনালোকৰ প্ৰব্লেমটো চলভ হৈ যাব, আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। সেইকাৰণে আপোনালোকে একো চিন্তা কৰিব নালাগে। এইবাৰ অৰুণোদয় আঁচনি অফিচত দিয়া হৈছে।